পানিছমেণ্ট আৰু ডিচিপ্লিনৰ পাৰ্থক্য কি? ডিচিপ্লিন আৰু লভ একেই বস্তু। ডিচিপ্লিন আৰু পানিছমেণ্ট বেলেগ বেলেগ। বেছিভাগ মানুহে ডিচিপ্লিনক পানিছমেণ্ট বুলি ভাবে। ডিচিপ্লিন ইজ দ্য এক্ট অফ লাভ। যদি আমি আমাৰ সন্তানক ভাল পাওঁ তেতিয়াহ'লে আমি ডিচিপ্লিন শিকাবই লাগিব। আদাৰৱাইজ আমি আমাৰ সন্তানক ভাল নাপাওঁ। ডিচিপ্লিন হৈছে সন্তানটিয়ে নিজৰ কাম নিজৰ মতে সময়মতে কৰি যোৱাটোকে ডিচিপ্লিন বোলে। যদি সন্তানটিয়ে নিজৰ সময়মতে উঠে খায় সেইখিনি হৈছে ডিচিপ্লিন। যদি সন্তানটিৰ নাম্বাৰ 1 ভেলু অফ টাইম সময়ৰ মূল্য বুজে, নাম্বাৰ 2 ভেলু অফ ৱৰ্ক কামৰ মূল্য বুজে, নাম্বাৰ 3 ভেলু অফ এনাৰ্জি নিজৰ শক্তিৰ মূল্য বুজে, তেতিয়া যিকোনো মানুহেই নিজৰ কাম নিজৰ মতে নিজৰ বুলি কৰিব আৰু এনে কাম কৰি গ'লে তেওঁ সফলো হ'ব। এতিয়া পানিছমেণ্ট কি? আৰু এটা যদি আমি কাম এটা কৰিবৰ কাৰণে সন্তানটিক বাধ্য কৰাওঁ, যদি আপুনি ভাবে যে আপোনাৰ মতে সন্তানটি মাক দেউতাকৰ মতে সন্তানটি চলক, আপুনি ভালপোৱা কাম আপুনি বিচৰা মতে কাম কৰে, সেইটো হৈছে পানিছমেণ্ট।